নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ আনিছে মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক 6 মাহৰ আগৰ পৰাই মেট্ৰিক পৰীক্ষাৰ 6 মাহৰ আগৰ পৰাই তেওঁলোকক দিয়া হ'ব 300 টকাকৈ কিন্তু এই 300 টকা কিয় দিয়া হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু যিসকল দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যাতে টিউচন কৰিব পাৰে বা তেওঁলোকে যাতে গাঁৱৰ এগৰাকী শিক্ষিত যুৱক যুৱতীৰ পৰা যাতে টিউচন ল'ব পাৰে তাৰ বাবে এই 300 টকা দিয়া হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু গাঁৱৰ যদি 10 জনকৈ ছাত্ৰ ছাত্ৰীয়ে যদি টিউচন কৰে তেন্তে সেই টিউচন কৰোৱা ব্যক্তি গৰাকীয়ে সকলোৱে 300 টকাকৈ দিব লাগিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তাৰ বাবে 6 মাহৰ পূৰ্বতে দিয়া হ'ব এই 300 টকা আৰু 6 মাহৰ যেটো থাকুতে মেট্ৰিক পৰীক্ষাৰ 6 মাহ থাকুতে এই 300 টকা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে হবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আহি পৰিছে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে এই মুহূৰ্তত বিহালীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা বিহালীত মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব 300 টকাকৈ লাভ কৰিব মেট্ৰিকৰ পৰীক্ষাৰ্থীসকল মেট্ৰিক পৰীক্ষাৰ 6 মাহৰ আগৰ পৰা 300 টকাকৈ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যিসকল দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে টিউচন কৰিব নোৱাৰে পইচাৰ অভাৱত আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেহেতু 300 টকাকৈ তেওঁলোকক প্ৰদান কৰা হ'ব যি টকাৰে তেওঁলোকে টিউচন কৰিব পাৰিব বা গাঁৱৰ যি শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকৰ পৰা টিউচন ল'ব পাৰিব আৰু সেই পইচাখিনি সেই 300 টকা তেওঁলোকে মাহেকত সেই ব্যক্তিগৰাকীক দিব পাৰিব টিউচনৰ বাবদ আৰু যদি গাঁৱৰ 10 গৰাকীও ছাত্ৰ ছাত্ৰীয়ে যদি টিউচনত অংশগ্ৰহণ কৰে তেন্তে সেই 10 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সেই টিউচন মাষ্টৰ গৰাকীক দিব লাগিব 300 টকাকৈ আৰু অৰ্থাৎ টিউচনৰ মাষ্টৰ জনে যেটো 3000 টকাকৈ লাভ কৰিব আৰু সেই টকাৰে তেওঁ 2 ঘণ্টাকৈ টিউচন দিব পাৰিব মেট্ৰিকৰ ছাত্ৰ ছাত্ৰীসকলক আৰু সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মেট্ৰিক পৰীক্ষাৰ 6 মাহৰ পূৰ্বৰ পৰাই এই টকাখিনি দিয়া হ'ব 300 টকাকৈ দিয়া হ'ব মেট্ৰিক পৰীক্ষাৰ্থীসকলক এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে হেয়া শুনাবলৈ চেষ্টা কৰি ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হ'ল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হ'ল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন ল'ৰা ছোৱালী অলপ শিক্ষিত ল'ৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক কেণ্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক কেণ্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক কেণ্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হ'ল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে
সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে ল'ৰা ছোৱালীকেইটাক চাই দিলে